নমস্কাৰ আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই লখিমপুৰৰ পৰা ধেমাজিলৈ গৈ আছোঁ। ধেমাজিৰ মিটিংখন 12 বজাত আছে, গতিকে অকণমান সময় মই পাইছোঁ। এই সময়খিনিত আপোনালোকৰ লগত মই এই বছৰটো যিহেতু শেষ হ'ল আৰু নতুন বছৰ আহিছে, এই সময়খিনিত আচলতে অসমৰ ভৱিষ্যত কি কৰিলে অসমৰ ভৱিষ্যত ভাল হ'ব সেই সম্পৰ্কে আপোনালোকৰ লগত কথা পাতিব খুজিছোঁ। শ্ৰদ্ধাৰ বন্ধুসকল, আপোনালোকক মই এটা কথা ক'ব খুজিছোঁ যে আমাৰ প্ৰধানমন্ত্ৰীয়ে, আমাৰ মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰিম বুলি কৈছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ যদি আমি চাওঁ যে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত, অৰ্থাৎ দৰিদ্ৰতাৰ ক্ষেত্ৰত আজিৰ দিনটোত আমি ভাৰতবৰ্ষৰ 4ৰ্থখন দৰিদ্ৰ ৰাজ্য। আজি মই বেলেগ কথা নকওঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় চিঞৰি থাকে যে শ্ৰেষ্ঠ ৰাজ্য কৰিম, A for আসাম হ'ব, কেইদিনমানৰ আগত আকৌ চিঞৰিছে। কিন্তু বিজেপিৰ যি শাসন, বিজেপিৰ যি লাইন, বিজেপিৰ যি অৰ্থনৈতিক লাইন, এই লাইনেৰে সঁচাকে অসমখন শ্ৰেষ্ঠ এখন ৰাজ্য হ'বনে? মই ভাবোঁ নহয়। এখন শ্ৰেষ্ঠ ৰাজ্য কৰিবৰ কাৰণে আৰু এই ৰাজ্যৰ প্ৰত্যেকজন মানুহক সুখী আৰু ধনী কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? বছৰটোৰ শেষত এই কথাখিনি মই চমুকে এটা বা দুটা বিষয় লৈ কেইমিনিটমানৰ ভিতৰতে মই আপোনালোকৰ সন্মুখত এই কথাখিনি ক'ব খুজিছোঁ। মোৰ বোধেৰে অসমীয়া মানুহক ধনী কৰাৰ প্ৰথম ৰাস্তাটো হ'ব লাগিব, আমি অসমীয়া মানুহক প্ৰফেশ্যনেল বা পেছাদাৰী কৰিব লাগিব। আমি আজিৰ দিনটোত সকলো ক্ষেত্ৰতে অপেছাদাৰী এটা জাতি। আমি যদি খেতি কৰোঁ তেতিয়াহ'লেও বছৰেকত এবাৰ, আমি যদি খেতি কৰোঁ তেতিয়াহ'লেও আমি আকাশৰ পৰা বৰষুণ আহিব, নহ'লে বা ভেকুলীৰ বিয়া পাতি আমি পানী বিচাৰি খেতি কৰা এটা জাতি। পৃথিৱীত আজিৰ দিনটোত কোনো মানুহ, পৃথিৱীৰ কোনো ৰাজ্য, কোনো দেশত কেতিয়াও আজিৰ দিনটোত কোনো পধ্যে আমি দেখিবলৈ পাইছোঁ যে কোনো পধ্যে কেতিয়াও বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি নকৰে। কোনেও নকৰে। কৰে কোনে? অসমে। ভেকুলীৰ বিয়া পাতে কোনে? অসমে। আজিৰ দিনটোত অসমীয়া ভেকুলীৰ বিয়া পতা জাতি। সেইকাৰণে এই মুহূৰ্তত মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ, অসমীয়া জাতিক আমি পেছাদাৰী কৰি তোলাটোৱে হ'ব লাগিব প্ৰধান কাম। খেতিত পেছাদাৰী, আমাৰ যিবিলাক কাম কৰোঁ আমি, ছাৰ্ভিচ প্ৰফেশ্যন কৰোঁ, সেইবিলাকত পেছাদাৰী মন। মই যদি এটা উদাহৰণ দিওঁ আপোনালোকক, ধৰক কোনোবা এগৰাকী মহিলাই বেলেগৰ ঘৰত কাম কৰে। আমাৰ মহিলাগৰাকীয়ে বেলেগৰ ঘৰত কাম কৰি 5,000-6,000 মান টকা দৰমহা পায়। কিন্তু সেই মহিলাগৰাকীক যদি আমি ধুনীয়াকৈ কেনেকৈ ভাত ৰান্ধিব লাগে শিকাই দিওঁ, আমি কেনেকৈ ঘৰ চাফা কৰিব লাগে তাৰ আধুনিক কৌশলবিলাক ধুনীয়াকৈ শিকাই দিওঁ, তেতিয়াহ'লে তেওঁ মাহেকত 15,000-16,000 টকাৰ দৰমহা পোৱাৰ ব্যৱস্থা হ'ব। কেনেকৈ চাফ চিকুণকৈ ঘৰ এখন ৰাখিব লাগে সেইটো শিকাই দিওঁ। আজি আমাৰ ডেকা ল'ৰাবিলাক বেংগলোৰলৈ যায় ছিকিউৰিটি গাৰ্ড কৰিবলৈ, 14,000-15,000 তেওঁলোকৰ দৰমহা। কিন্তু যদি আমি সঁচাকৈ অকণমান সেই ডেকা ল'ৰাবিলাকক অলপ যদি ট্ৰেইনিং দি পঠিয়ালোহেঁতেন, হিন্দী কোৱাৰ ট্ৰেইনিং, ইংৰাজী কোৱাৰ ট্ৰেইনিং, আৰু লগতে পুলিচৰ অলপ যদি পুলিচৰ ট্ৰেইনিং দি পঠিয়ালোহেঁতেন, প্ৰশিক্ষণ দি পঠিয়ালোহেঁতেন, তেতিয়াহ'লে কি হ'লহেঁতেন? তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ সেই ল'ৰাকেইজনে 14,000ৰ ঠাইত 34,000 টকাৰ দৰমহা পালে। গতিকে মই ভাবোঁ যে এই মুহূৰ্তত আমি অসমীয়া জাতিটোক প্ৰফেশ্যনেল কৰি গঢ়ি তোলাটো, খেতিত প্ৰফেশ্যনেল, মই ক'লোৱে, আপোনাৰ ব্যৱসায়ত প্ৰফেশ্যনেল, হয়, ব্যৱসায়ত প্ৰফেশ্যনেল, খেতিত প্ৰফেশ্যনেল, আৰু যি কাম কৰিবলৈ গৈছে, মই কৈছোঁ যে ঘৰত কাম কৰা মহিলাগৰাকীকো প্ৰফেশ্যনেল কৰি তোলক।
ড্ৰাইভাৰ কৰিবলৈ যোৱা মানুহজনকো প্ৰফেশ্যনেল কৰি তোলক, ছিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা মানুহজনকো প্ৰফেশ্যনেল কৰি তোলক। এইটো কৰিলেহে অসমীয়া জাতি উন্নতি হ'ব। গতিকে প্ৰথম আৰু প্ৰধান কামটো হ'ল অসমীয়া জাতিক প্ৰফেশ্যনেল কৰি গঢ়ি তুলিবৰ কাৰণে যত্ন কৰা। এই ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰয়াসটো শূন্য বুলি ক'ব পাৰি। নাম্বাৰ 1। নাম্বাৰ 2, মই আপোনালোকক ক'ব খুজিছোঁ নাম্বাৰ 2 সেইটো হ'ল যে আপোনালোকে নিজে চাওক, এই পথাৰখন মই য'ত ৰৈ আছোঁ, এইখন হ'ল ধেমাজিৰ এখন পথাৰ। এই ধেমাজি পথাৰখন এনে পৰি আছে নে নাই আপোনালোকে নিজে চাওক। একবাৰ শালি খেতি কৰিলে এতিয়া এই পথাৰখন পৰি থাকিব, হয়নে? একবাৰ শালি খেতি, এই ঠাইডোখৰ আনকি এনেকুৱা যে কেতিয়াবা শালি খেতিও নহয় যদি বানপানী হয়। কিন্তু আমি এই পথাৰক বদলাব লাগিব। বছৰত 3বাৰ বা 4বাৰ খেতি কৰা পথাৰত পৰিণত কৰিব লাগিব। ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন। যেতিয়ালৈকে বছৰত 3বাৰ বা 4বাৰ খেতি নহ'ব, তেতিয়ালৈকে কেতিয়াও অসমীয়া জাতিয়ে প্ৰকৃত অৰ্থত খেতিৰ পৰা উপাৰ্জন কৰিব নোৱাৰিব। মই আৰু এটা কথা কওঁ দেই, অকল ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যনে নহয়। আজি পাঞ্জাৱত এজন মানুহে 1 হেক্টৰ মাটি খেতি কৰিলে 44 কুইণ্টেল ধান উৎপাদন কৰে। 44 কুইণ্টেল। পাঞ্জাৱৰ ধানতকে ঘেঁহুটো মেইন, তথাপি তেওঁলোকে 44 কুইণ্টেল উপাৰ্জন কৰে। কিন্তু আজি অসমত যেতিয়া 1 হেক্টৰ মাটি খেতি কৰে তেতিয়া অকল 22 কুইণ্টেল ধানে উৎপাদন কৰে। 22 কুইণ্টেল ধানে উৎপাদন কৰে। গতিকে এইটো কি প্ৰমাণ কৰে যে আমাৰ যিটো প্ৰডাক্টিভিটি, এই প্ৰডাক্টিভিটিটো সাংঘাতিক ধৰণে কম। আমি ইয়াক বৃদ্ধি কৰিব লাগিব। আমি প্ৰফেশ্যনেল খেতিয়কত পৰিণত কৰিব লাগিব, মানুহৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। মই ভাবোঁ যে আমি খেতিটো ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন যিদিনাৰ পৰা কৰাম, সেইদিনাৰ পৰাই মই ভাবোঁ যে অসমীয়া মানুহ ধনী হ'বলৈ আৰম্ভ কৰিব। আৰু অসমীয়া মানুহক যদি ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন কৰাবলৈ হয় কি কৰিব লাগিব? ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন কৰাবলৈ হ'লে পথাৰবিলাকত পানী দিব লাগিব, পানী যোগান। চব মানুহে নিজেই পানী ল'ব নোৱাৰে। আমাৰ অসমৰ খেতিয়কবিলাক দুখীয়া, সৰু সৰু মাটি, কম মাটি। গতিকে তেওঁলোকক কি কৰিব লাগিব? চৰকাৰে পানী যোগানৰ ব্যৱস্থা কৰি দিব লাগিব, ইৰিগেশ্যন। আজিৰ দিনটোত বিজেপি চৰকাৰৰ পিনৰ পৰা একডৰা পথাৰতো যোৱা 10 বছৰ 1 টোপালো পানী দিয়া নাই। এইটোৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব। আমি আমাৰ খেতিটোক প্ৰফেশ্যনেল খেতিত পৰিণত কৰিব লাগিব। মই দুটা উদাহৰণ দিলোঁ। 3 নম্বৰ, মই সদায় সপোন দেখি থাকোঁ যে অসমৰ প্ৰত্যেকজন ল'ৰাক যদি সঁচাকৈ কাম দিব লাগে, ছোৱালীক যদি কাম দিব লাগে, তেতিয়াহ'লে কি কৰিব লাগিব জানেনে? তেতিয়াহ'লে কৰিবলগীয়া প্ৰথম কামটোৱে হ'ল গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিব লাগিব। যি গাঁৱত যি বস্তু হ'ব পাৰে। ইয়াততো ইণ্ডাষ্ট্ৰি মই বেলেগ এটা দেখি আছোঁ। এইডোখৰত এই ওচৰতে পাহাৰটো দেখিছেনে? সেই পাহাৰৰ পৰা যদি ঝাৰু আমি কিনি আনো, আৰু ঝাৰুটো যদি প্ৰফেশ্যনেলি ইয়াৰ পৰা আমি পঠিয়াই দিব পাৰোঁ। ওচৰতে পাহাৰ আছে, মানে মিচিং অঞ্চলততো আৰু বহুত প্ৰফেশ্যনেল কাম কৰিব পৰা ব্যৱস্থা আছে। আপোনালোকে দেখিছে যে মিচিং অঞ্চলৰ এই মথাউৰিবিলাক, এইটো যে মথাউৰি, মই যিটো ওপৰত উঠি আছোঁ এতিয়া মথাউৰি, এই মথাউৰিটোৰ কিনাৰে কিনাৰে যদি আমি কেনেবাকৈ ভীমকল ৰুই দিওঁ, 1 টুকুৰা মাটিও কাৰো খৰচ নহয়, কিনাৰে কিনাৰে ভীমকল গছ ৰুই দিয়ক, আঠিয়া কল, আৰু তাৰ পৰা আমি বেবী ফুড তৈয়াৰ কৰিব পৰা ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰি দিওঁ। যি অসমীয়াই ভীমকল খাই ডাঙৰ হ'লোঁ, সেই অসমীয়া আজিলৈকে 1 ফুটা বেবী ফুড, 1 কেজি শিশু খাদ্য উৎপাদন কৰিবৰ কাৰণে আমি চিন্তা নকৰিলোঁ। মইতো ভাবোঁ যে আজিলৈকে ভীমকল কেতিয়াও কোনেও সাৰ দি খেতি নকৰে, ৰাসায়নিক সাৰ নিদিয়ে। সেই ভীমকলে কৰা শিশু খাদ্য কিন্তু পৃথিৱীৰ আমি আটাইতকৈ ধনী দেশবিলাকত বিক্ৰী কৰিব পাৰিম, আমেৰিকাৰ বজাৰ দখল কৰিব পাৰে। মই 2-3টা আপোনালোকক উদাহৰণ দিলোঁ। মই বেছি দীঘলীয়াকৈ নকওঁ, কিন্তু আপোনালোকক মই এটাই কথা ক'লোঁ যে সঁচাকৈ অসমীয়া জাতিক যদি আমি ধনী কৰিব লাগে, প্ৰত্যেকজন অসমীয়া মানুহক যদি ধনী কৰিব লাগে, তেতিয়াহ'লে আমাৰ সোচ, আমাৰ চিন্তাধাৰা, আমাৰ চিন্তাধাৰা বদলাব লাগিব। আমি বিজেপিৰ চিন্তাধাৰা মতে চলিলে অসমীয়া মানুহ ধনী হ'ব নোৱাৰোঁ। ধনী হ'বৰ কাৰণে অসমীয়া মানুহৰ নিজৰ এক চিন্তাধাৰা গঢ়ি তুলিব লাগিব, জাতীয় চিন্তাধাৰা। অসমীয়া মানুহক সদায় দুখীয়া 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 কৈ থাকে, অসমীয়া মানুহক এলেহুৱা 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 কৈ থাকে। মইতো আপোনালোকক দেখুৱাই দিম যে অসমীয়া মানুহ এলেহুৱা নহয়। মই কাজিৰঙা অৰ্কিড পাৰ্কত মানুহক দেখুৱাই আছোঁ যে অসমীয়া মানুহ এলেহুৱা নহয়। অসমীয়া মানুহে কাম কৰোঁতেও কেনেকৈ হাঁহি হাঁহি ধুনীয়াকৈ মানুহক মৰম কৰি কাম কৰিব পাৰে, সেইটো মই কাজিৰঙা অৰ্কিড পাৰ্কত মানুহক দেখুৱাই আছোঁ। মানুহে বুজি পোৱা নাই কি দেখুৱাব খুজিছোঁ তাতে। তো গতিকে মই এই মুহূৰ্তত আপোনালোকক সকলোকে এটাই কথা ক'ব খোজোঁ, শ্ৰদ্ধেয় বন্ধুসকল,
আপোনালোকক মই এটাই কথা ক'ব খোজোঁ, যদি সঁচাকৈ অসমীয়া জাতিটোক আমি ধনী কৰিব লাগে, অসমীয়া জাতিটোৰ মানুহক যদি সুখী কৰিব লাগে, অসমীয়া মানুহক যদি সঁচাকৈ নিজেই খাবলৈ পৰা অৱস্থাত কৰি দিব লাগে, অকল 1250 টকাৰে চলিব নোৱাৰে, গতিকে সেই জাতিক যদি সঁচাকৈ ধনী কৰিব লাগে, আত্মনিৰ্ভৰশীল আৰু সঁচাকৈ নিজকে খাব পৰা কৰি দিব লাগে, তেতিয়াহ'লে আহক আমি এটা নতুন চিন্তাৰে, নতুন অৰ্থনৈতিক নীতিৰে আমি আগবাঢ়ি যাওঁ। যি নীতি আমি ৰাইজৰ দলে তৈয়াৰ কৰিছোঁ, যি কৰ্মসূচী, জাতীয় কৰ্মসূচী আমি ৰাইজৰ দলে তৈয়াৰ কৰিছোঁ, যে যদি আমাৰ ৰাইজৰ দলক 5 বছৰ কেৱল শাসন দিয়ে, 5 বছৰ, আমি 5 বছৰৰ ভিতৰত অসমক বদলাই দিম, অসমীয়া মানুহৰ ভৱিষ্যত বদলাই দিম। মই বছৰটোৰ শেষত আপোনালোক সকলোলৈকে নমস্কাৰ জনাই আমাৰ ৰাইজৰ দলৰ প্ৰতি মৰম কৰিবৰ কাৰণে, আমাক আগবঢ়াই লৈ যাবৰ কাৰণে আৰু আমাৰ যি অৰ্থনৈতিক পৰিকল্পনা, সেই পৰিকল্পনা সাকাৰ কৰি অসমীয়া জাতিক আগবঢ়াই লৈ যাবৰ কাৰণে আপোনালোকে সুযোগ দিব বুলি আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।